আজি আমি দেখুৱাম সমাজ কল্যাণ বিভাগৰ কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ এটা অংগনবাড়ী কেন্দ্ৰৰ দুৰ্দশা। হাটবৰৰ কলঙৰ কাষত অৱস্থিত এই অংগনবাড়ী কেন্দ্ৰটো বাঢ়নী পানীৰ বাবেই কলঙৰ দিশে থকা ৱালখন সম্পূৰ্ণৰূপে ঢলি পৰিল আৰু যাৰ বাবে এতিয়া অংগনবাড়ী কেন্দ্ৰটোত কণ শিশুসকলক কোনো ধৰণৰ শিক্ষা প্ৰদান কৰিবলৈ অপাৰগ হোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। কাৰণ অংগনবাড়ী কেন্দ্ৰৰ এই পকী দেৱালখন এনেদৰেই শিশুসকলক ইয়াত পাঠদান কৰি থকা অৱস্থাতেই খহি পৰিল। প্ৰথমপি অংগনবাড়ী সহায়িকা কৰ্মীৰ তৎপৰতাত শিশুসকল দুৰ্ঘটনাৰ পৰা প্ৰথমপি ৰক্ষা পৰিল। কিন্তু এই অংগনবাড়ী কেন্দ্ৰটোৰ কাষতে এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো কিবা অজান কাৰণত প্ৰায় 2 বছৰ পাৰ হৈ গ'ল, কিন্তু এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোৰ নিৰ্মাণ আজিলৈকে সম্পূৰ্ণ নহ'ল, ব্যৱহাৰযোগ্য হৈ নুঠিল। এই অংগনবাড়ী কেন্দ্ৰটোৰ তদাৰকৰ দায়িত্বত থকা কলিয়াবৰ উন্নয়ন খণ্ডই কি কাৰণত এই অংগনবাড়ী কেন্দ্ৰটোৰ নিৰ্মাণৰ দায়িত্ববাহী ঠিকাদাৰক কৈফিয়ত তলব নকৰিলে বা আজিলৈকে কিয় সম্পূৰ্ণ হৈ নুঠিল সেয়া ৰহস্যৰ আৱৰ্তত। যদিওবা এই অংগনবাড়ী কেন্দ্ৰটোৰ কাষত থকা পুৰণি অংগনবাড়ী কেন্দ্ৰটোৰ পকী দেৱাল খহি শিশুসকল প্ৰথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল। অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাৰ তৎপৰতাত দুৰ্ঘটনাৰ পৰা শিশুসকল ৰক্ষা পৰিল। কিন্তু ৰহস্যজনকভাৱে এই অংগনবাড়ী কেন্দ্ৰটোৰ কাষতে নিৰ্মাণৰত আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো প্ৰায় 2 বছৰ অতিক্ৰম কৰিলে, আজিও সম্পূৰ্ণ হৈ নুঠিল অজান কাৰণত। তদাৰকৰ দায়িত্ববাহী কলিয়াবৰ উন্নয়ন খণ্ডত অহেতুক দৰদ প্ৰদৰ্শন কৰিছে এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোৰ নিৰ্মাণৰ দায়িত্ববাহী ঠিকাদাৰৰ বাবে। আমাৰ লগত কেন্দ্ৰটোৰ কৰ্মী আছে, তেখেতৰ পৰা জানিম। বাইদেউ, আপোনাৰ পুৰণি অংগনবাড়ী কেন্দ্ৰটোৰ পকী ৱাল কলঙৰ ফালে খহি পৰিল। হয়, কেনেকুৱা কি অৱস্থা এতিয়া? এতিয়া অৱস্থা বহুতেই বেয়া, কিয়নো তলটো সম্পূৰ্ণ খালী হৈ আছিলে। আজি যাওঁ কালি যাওঁ হৈ আছিলে। মই জনাই আছিলোঁ যে এইটো চেণ্টাৰ নতুন যোনটো মডেল চেণ্টাৰ সেইটো সোনকালে মোক কমপ্লিট কৰি দিয়ক, এই পুৰণা কেন্দ্ৰটোৰ অৱস্থা বেয়া। গতিকে তেওঁলোকে সেইখিনি কিয় হোৱাগৈ নাইকিয়া মই ধৰিব পৰা নাইকিয়া। মই জনাবলগীয়া, মই অফিচতো জনাইছোঁ, ঠিকাদাৰলৈও ফোন কৰিছোঁ যে অতি সোনকালে মোক কেন্দ্ৰটো কমপ্লিট কৰি দিয়ক, মই কেন্দ্ৰটোৰ পৰা যাব লাগে। এইটো কোনদিনাখন কি হয় মই ধৰিব পৰা নাই। আজি এসপ্তাহমান আগত মই ভাবিছোঁ ৱাল অকণমান ফাট মেলিছে। মই ভাবিছোঁ আমি ইয়াত থকাটো সুৰক্ষিত নহয়। সেই হেতুকে মই যোনটো চেণ্টাৰ এতিয়াও দৰ্জা খিৰিকী একো লগোৱাই নাই, আনকমপ্লিট হৈ আছে, সেই চেণ্টাৰটোলৈ মই বোলো নহয়, বস্তুখিনি যিয়েই নহওক ভগৱানৰ ওপৰত ভৰসা কৰি পেলাই গোটেই বস্তুখিনি আমি নতুনকৈ বনাই থকা মডেল চেণ্টাৰটোলৈ লৈ আহিলোঁ আৰু আমি সেইটো চেণ্টাৰতে চলাই আছোঁ বৰ্তমান। এইটো মাৰ্চ মাহত সম্পূৰ্ণ 2 বছৰ সম্পূৰ্ণ হৈ গ'ল। 26 চনৰ মাৰ্চ মাহত সম্পূৰ্ণ হৈ গ'ল 2 বছৰ। এতিয়ালৈকে চেণ্টাৰটো কমপ্লিট হোৱা নাই। আমাৰ অসুবিধা হৈছে, যথেষ্ট অসুবিধা হৈছে। আগৰ চেণ্টাৰটোত পানী পৰে, ল'ৰা ছোৱালী কমি আহিছে, কিয়নো পানী পৰা চেণ্টাৰত বৰষুণ দিলে আনিব নোৱাৰে, ল'ৰা ছোৱালী ক'ত থাকিব। আমি ৱৰ্কাৰখিনিৰ মাজতে অকণমান জেগাত ৰৈ থাকোঁ, বা বৰষুণ আহিলেও আমি যিহেতু আমাৰ দায়িত্ব, আমি ডাঙৰ মানুহ, আমি গতিকতে আহোঁ, কিন্তু শিশুসকলকতো আমি আনিব নোৱাৰোঁ। ইমান ভৰপূৰ এটা ল'ৰা ছোৱালী থকা চেণ্টাৰত অসুবিধাৰ কাৰণে ল'ৰা ছোৱালীও আহিবলৈ অসুবিধা পাইছিলে। তেওঁলোকৰ যথেষ্ট মোৰ অসুবিধা হৈছে, পৰিচালনা কৰাত যথেষ্ট অসুবিধা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।